नमस्कार বাইদেউসকল আগন্তুক শীতকালীন বাজেটত অসম চৰকাৰে যাতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে তাৰ বাবে সিটু আসামে অহাকালি অৰ্থাৎ 13 ফেব্ৰুৱাৰী তাৰিখে এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে যিটো কাৰ্যসূচীৰ বিষয়ে ৰাজ্যৰ प्रतिगराकी अंगनवाड़ी कर्मी सहायिका आशा कर्मी और रंधन कर्मी सकले जनातो अत्यंत प्रयोजन है বাইদেউসকল एया चाওক सिटु आसामे আজি এই বেনাৰখন प्रकाश কৰিছে বেনাৰখনৰ প্ৰথমতে আছে অতি শীঘ্ৰে ন্যূনতম মজুৰিৰ চৰকাৰী জাননী ঘোষণা কৰক 2 নম্বৰত আছে শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক 3 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধি কৰক 4 নম্বৰত আছে চাহ শ্ৰমিকক দৈনিক মজুৰি 661 টকা আদায় দিয়ক 5 নম্বৰত আছে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে হিতলাভসমূহ আদায় পোৱাৰ জটিলতা আঁতৰ কৰক তাৰ তলত আছে 13 ফেব্ৰুৱাৰী 2025 তাৰিখে বাৰে বাৰে শ্ৰমিকক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব সিটু আসামে অহাকালি ৰাতিপুৱা 10 বজাৰ পৰা শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্মঘট অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰিব সিটু আসামে গতিকে বাইদেউসকল আয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ স্বাৰ্থত সিটু আসামে এটা বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে যিটো কাৰ্যসূচীৰ বিষয়ে ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলে জনাটো অত্যন্ত প্ৰয়োজন হেহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।